আজি আমি HCF আৰু LCM যে চ্যাপ্টাৰ আছে এই চ্যাপ্টাৰৰ দুটামান প্ৰবলেম সলভ কৰোঁ আহক আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাৰ্চন সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক এটা প্ৰবলেম চাও find the greatest number with which when we divided by 37 and 58 it leaves remainder 2 and 3 respectively. Find the greatest number. আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে with which যাৰ সহায়ত when we divided by যাক আমি কাক ডিভাইড কৰো এটা ডাঙৰ নাম্বাৰ উলিয়াব লাগে ডাঙৰ সংখ্যা উলিয়াব লাগে যেটো সংখ্যাৰে 37 আৰু 58 ক ডিভাইড কৰিলে কিমান ৰিমাইন্ডাৰ হয় it leaves remainder 2 and 3 respectively 37 of divide korile remainder to kiman hobo 37 of divide korile remainder 2 and 58 of jodi divide koru ei ki hobo remainder to 3 eta ami question to amok exam ot ami ene question ahile ami HCF uliabo lagile LCM uliabo lagile ne ki koribo lage etu ami kenake kom kom yate greatest number dise goti greatest number mane amar HCF होते highest word to है highest common गटिके 37 আৰু क्वेश्चन टु কি 58 অক কিটো সংখ্যা কিটো আটাইতকৈ ডাঙৰ সংখ্যাৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ কি থাকিব 2 আৰু সৰি ডিভাইড কৰিলে ৰিমাইন্ডাৰ 2 আৰু 3 থাকিব 2 37 ত 2 থাকিব আৰু 58 ত 3 থাকিব গতিকে আমাৰ এটো আমি কি উলিয়াব লাগিব HCF উলিয়াব লাগিব HCF কাৰ উলিয়াম এটোৰ ক্ষেত্ৰত our HCF of 37 or পৰা 2 minus কৰিব লাগিব ৰিমাইন্ডাৰ যেটো হয় 37 minus 2 আৰু 58 or পৰা 3 minus কৰিব লাগিব এইটোৰ HCF উলিয়াব লাগিব গতিকে আমাৰ আমি ক'ব পাৰো HCF টো কাৰ উলিয়াব লাগিব HCF of 35 আৰু 55 ৰ HCF উলিয়াব লাগিব গতিকে 35 আৰু 55 ৰ যদি আমি HCF উলিয়াও আমাৰ যেটো এটা নিয়ম আছে যে আমি এটো কিহেৰে দুটা ডিভাইড কৰিব পাৰিম 5 এৰে দুটা ডিভাইড হ'ব 7 5 7 গুণ 35 5 11 গুণ 55 ইয়াৰ পিছত আৰু দুটাকে ডিভাইড না যায় হৰণ না যায় দুটাকে গতিকে কি হ'ব HCF টো কি হ'ব এই 5 টোৱে HCF হ'ব গতিকে answer to hobo etu 5 এতিয়া আমি ভেৰিফাই কৰি চাব পাৰো আমাৰ হৈছে না নাই শুদ্ধ এক চাব পাৰো পাছেৰে যদি মানে পাছেৰে 37 ক যদি ডিভাইড কৰো কিমান হ'ব 37 ক পাছেৰে হৰণ কৰিলে 5 7 গুণ 35 2 ৰিমাইন্ডাৰ বাকি 2 থাকিল আৰু পাছেৰে আমি 58 ক ডিভাইড কৰিলে 5 11 গুণ 55 তিনি ৰিমাইন্ডাৰ থাকে গতিকে ইয়াতকে আৰু ডাঙৰ সংখ্যাৰে ইয়াত হৰণ কৰিব নোৱাৰি মানে দুটাকে হৰণ কৰিব আমি যদি হাতে পাছেৰে যদি 6 ৰে হৰণ কৰিব যাও 6 6 গুণ 36 কিন্তু আমাৰ ৰিমাইন্ডাৰটো কি নাথাকিব 1 থাকিব গতিকে আমি 6 ৰে নোৱাৰো ইয়াতে 6 ৰে গুণ ইয়াতে হৰণ কৰিব পাৰো 6 9 গুণ 54 কিন্তু ৰিমাইন্ডাৰটো থাকিব আমাৰ কিমান 4 থাকিব গতিকে আমাৰ आंसर হ'ব 5 গতিকে 5 এৰ ডিভাইড কৰিলে হৰণ কৰিলে আমাৰ 37 ক মানে ৰিমাইন্ডাৰ টু বাকি থাকিব 2 আৰু 58 ৰ কাৰণে ৰিমাইন্ডাৰ থাকিব কিমান 3 গতিকে आंसर টো হ'ব আমাৰ 5 another question চাব find the greatest number which when we divided by 60 and 98 it leaves remainder 3 and 3 in each case আমাৰ কি উলিয়াব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে যেটো সংখ্যাৰে আমি 60 হৰণ কৰো 60 হৰণ কৰি আৰু 98 হৰণ কৰো 60 দুটাৰ ক্ষেত্ৰত it leaves remainder 3 দুটাৰ ক্ষেত্ৰত ৰিমাইন্ডাৰটো কিমান থাকিব বাকি থাকিব 3 থাকিব তাৰমানে এটা আমি এনেকৈ ডাঙৰ সংখ্যা উলিয়াব লাগে যেটো সংখ্যাৰে হৰণ কৰিলে 60 হৰণ কৰিলে
বাকি থাকিব ভাগেক থাকিব 3 98 হৰণ কৰিলে ভাগেক থাকিব 3 আটাইতকৈ ডাঙৰ সংখ্যাটো এতিয়াতো আমি আটাইতকৈ ইয়াৰে ডাঙৰ সংখ্যা উলিয়াব লাগিব গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিম আমাৰ HCF উলিয়াব লাগিব HCF অফ কাৰ এতিয়া আগৰটো আমাক 2 আৰু 3 দিছিল এইবাৰ কিন্তু দুটা ক্ষেত্ৰতে একে হয় গতিকে 60 আমাৰ 60 ৰ পৰা আমাৰ কিমান থাকিব 60 ৰ পৰা এইটো 3 HCF of 60 minus 3 কাৰণ ৰিমাইন্ডাৰ টো আমি মাইনাস কৰিব লাগিব 60 minus 3 আৰু 98 minus 3 ইয়াৰ তিনিটাৰ HCF উলিয়াব লাগিব গতিকে তাৰ মানে কাৰ HCF of আমি HCF কিয় লৈছো যেটো গ্ৰেটেষ্ট নাম্বাৰ বুলি কৈছে এইটা হৰণ যোৱা গতিকে HCF বুলি কৈছো গতিকে এটা থাকিব 57 আৰু 98 মানে 95 ৰ HCF উলিয়াব লাগে গতিকে 57 আৰু 95 ৰ HCF মানে দুটা কিহে হৰণ যাব আমি যদি চাও 19 এর হরণ যাব 19 3 গুণ 57 19 5 গুণ 95 গতিকে HCF হ'ব 90 তাৰ মানে আমি 90 এৰে যদি 60 কো হৰণ কৰো আটাইতকৈ ডাঙৰ সংখ্যা 90 এৰে কিমান 3 গুণ 57 3 থেকে ভাগে রিমাইন্ডার আৰু যদি 98 কো 90 এৰে হৰণ কৰো কিমান থাকিব 3 থাকিব গতিকে এই 19 টোৱে আটাইতকৈ ডাঙৰ সংখ্যা যি দুটাকে হৰণ যায় আৰু হৰণ মানে হৰণ না যায় হৰণ কৰাৰ পিছত ভাগে 3 থাকে নিশ্চয় বুজি পাইছে আমি কিয় HCF উলিয়াই আছো কাৰণ আটাইতকৈ আমাৰ কি ডাঙৰ সংখ্যাটো উলিয়াব দিছে হৰণ যোৱা কেটা এবাৰ আনটা কোৱেশ্চন চাব find the greatest possible number by which when we divide the numbers 38 66 and 80 the remainders are same আটাইতকৈ ডাঙৰ সংখ্যা এটা উলিয়াব লাগে যিটো সংখ্যাৰে 38 66 আৰু 80 হৰণ কৰিলে একে কি হয় হৰণ কৰিলে ৰিমাইন্ডাৰটো ভাগিকটো একে হয় আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে গতিকে তাৰ কাৰণে আমি কি উলিয়াব লাগিব ইয়াতে আমি কাৰ HCF উলিয়াব লাগিব এটো HCF of এনেকৈ যদি থাকে আমাক ৰিমাইন্ডাৰটো কৰি দিয়া নাই কাৰণ আমি ডাঙৰটোৰ পৰা আমাৰ কি সংখ্যা আছে 38 66 আৰু 80 এতিয়া এই আটাইতকৈ ডাঙৰ সংখ্যাটো কি 80 80 ৰ পৰা আমি এবাৰ 66 বিয়োগ কৰিম 80 ৰ পৰা 38 বিয়োগ কৰিম আৰু ডাঙৰ সংখ্যা ইহঁতৰ 66 ৰ পৰা এবাৰ 38 বিয়োগ কৰিম বিয়োগ কৰিলে সেই কেটাৰ এই বিয়োগফল কেটাৰ আমি কি উলিয়াব লাগিব HCF উলিয়াব লাগিব গতিকে 66 minus 38 এইটো এটা ডাঙৰ সংখ্যা মানে ইহঁত দুটাৰ আমি উলিয়াম এবাৰ তাৰ পিছত এবাৰ কাৰ উলিয়াম 80 minus 38 38 দুটাৰ পৰা বিয়োগ কৰিব পাৰি আৰু 80 ৰ পৰা 80 minus 66 এই কেটাৰ HCF আমি উলিয়াম গতিকে এইটো কি হ'ব HCF of 66 ৰ পৰা যদি 38 মাইনাস কৰো 66 ৰ পৰা যদি 38 মাইনাস কৰো 15 8 হল 8 5 ৰ 3 গল 2 28 80 ৰ পৰা 38 মাইনাস কৰিলে 80 ৰ পৰা যদি 38 মাইনাস কৰো 42 এটো থাকি 42 আৰু 80 ৰ পৰা যদি 66 মাইনাস কৰো আমি 80 ৰ পৰা 66 মাইনাস কৰিলে 4 7 1 14 তাহলে 14 গতিকে এই কেইটাৰ আমি কি উলিয়াব লাগে HCF উলিয়াব লাগে HCF উলিয়ালে এটোৰ আমি যদি HCF উলিয়াম 28 42 আৰু 14 ৰ HCF আমি কিহেৰে ডিভাইড কৰিব পাৰিম 14 এৰে 2 3 1 এটো হ'ব গতিকে HCF হ'ব 14 গতিকে
14 এৰে ডিভাইড কৰিলে 14 এৰে আমি যদি ডিভাইড কৰো আটাইতকৈ ডাঙৰ সংখ্যা 14 তাতকৈ সৰু সংখ্যাও আছে আমি 2 ৰে ডিভাইড কৰিলে বা 3 ৰে ডিভাইড কৰিলে এটো বেলেগ বেলেগ হ'ব কিন্তু আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে 14 ৰে যদি হৰণ কৰো 38 ক আমাৰ কিমান হ'ব 14 ৰে 38 ক হৰণ কৰিলে 14 দুগুণ 28 সৰি 28 10 থাকিল 14 ৰে যদি আমি 66 ক হৰণ কৰো 14 4 গুণ 56 থাকিল 10 14 ৰে যদি 80 হৰণ কৰো 14 5 গুণ 70 থাকিল 10 কারণে আমি 14 ৰে হৰণ কৰিলে আটাইকেইটাকে হৰণ কৰিলে বাকি সবৰে কি থাকিব ভাগে কিমান থাকিব 10 কে থাকিব গতিকে এইটো আমাৰ নিয়ম এই নিয়মটো নিশ্চয় বুজি পাইছে আমি কি কৰিম ডাঙৰটোৰ পৰা প্ৰত্যেক সৰুটোক আমি বিয়োগ কৰিম যে 66 টা ডাঙৰটো আছে 80 আছে 80 ৰ পৰা একাৰে 38 হ'ব মাইনাস কৰিছো 80 ৰ পৰা 66 হ'ব মাইনাস কৰিছো কিহতৰ HCF আৰু 66 ৰ পৰা 38 মাইনাস কৰিছো গতিকে তিনিটাৰ HCF উলিয়ালে আমি এইটো পাম নিশ্চয় বুজি পাইছে আপোনালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজি আমি ইমানতে সামৰিছো ধন্যবাদ